সো নমস্কাৰ কি খবৰ বিশেষ অকমান সময় লম গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব খুব এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ অকমান জাষ্ট সময় লম গতিকে ভিডিঅ'টো শেষলৈকে চাব ইতিমধ্যে আপোনালোকে গম পাইছে যে এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ওচৰ চাপিছে পৰীক্ষা গতিকে ইতিমধ্যে থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰতো ইতিমধ্যে ক'বই নালাগে মাত্ৰ সময় 30 দিন ওচৰ চাপিছে 30 দিনতকৈ এদিনতকৈ সেইদিনা দিন ওচৰ চাপি আহিছে গতিকে আপোনালোকে নিশ্চয় ভালদৰে প্ৰস্তুতি চলাই আছে বা আপোনাৰ প্ৰস্তুতি কেনেকুৱা চলিছে কমেণ্ট বক্সত কমেণ্ট কৰিব আজি খুব এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ কেইটামান মেথছৰ বা গণিতৰ চিলেবাছ দিব বিচাৰিছোঁ লগতে ৰিজনিঙো এড হৈ আছে কেইটামান খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ কি চিলেবাছ আপোনালোকে পঢ়িব লাগে বা কি পঢ়িবলৈ মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে যদি আপুনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বা অসম পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে খুব ইম্পৰ্টেণ্ট এখন চিলেবাছ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' ইতিমধ্যে আপোনালোকে গম পায় যে এডিআৰই থাৰ্ড গ্ৰেডৰ বিশেষকৈ এতিয়া পৰীক্ষাসমূহ ওচৰ চাপিছে 30 দিনতকৈ বেছি দিন নাই কাৰণ 30 দিন 29 দিন তেনেদৰে সময় আহি ওচৰ চাপিছে এদিনতকৈ সিদিনা কাৰণ আপোনাৰ সময় নিৰ্ধাৰণ কৰিব সেই কেইখন পেপাৰে আপুনি এতিয়া হাজাৰ প্ৰস্তুতি চলাই থওক কিন্তু কুৱেশ্যনখিনি কমন পৰিলে আপুনি পৰীক্ষাত বহিব পাৰিব পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব পৰীক্ষাত বহিলে আপুনি সুন্দৰকৈ সেই মাৰ্কছ তাৰ পৰা লাভ কৰিব গতিকে মেইন কথা কমন পৰাটো খুব ইম্পৰ্টেণ্ট কোনেও ক'ব নোৱাৰে যে আপোনালোকে কেনেকুৱা চিলেবাছ আহিব কোনটো প্ৰশ্ন আহিব কোনটো লজিক আহিব কোনটো মেথছ আহিব কোনেও ক'ব নোৱাৰে তেওঁ বুলি আমি এটা আপোনাৰ ডেমো এখন চিলেবাছটো দিব পাৰোঁ গতিকে সেয়া ভাবিলে এখন ডেমো খুব ইম্পৰ্টেণ্ট কমন চিলেবাছ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ আগৰ যি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা হৈছিল অসম পুলিচৰ পৰীক্ষাসমূহ হৈছিল তাৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰ কৰি খুব সৰু এখন চিলেবাছ বনাইছোঁ কেইটামান মই খুব কভাৰ কৰিছোঁ এইকেইটা পঢ়িছেনে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব প্ৰথমটো পইণ্ট হ'ল যদি আপোনালোকে গণিতৰ এতিয়া প্ৰস্তুতি চলাই আছে যিটো গণিতৰ প্ৰশ্ন আহিব 30 মাৰ্কছ আহিব কিছু ক্ষেত্ৰত বা ধৰক যিকেইটা থাৰ্ড গ্ৰেড এপ্লাই কৰিছে গ্ৰেজুৱেট লেভেলৰ 30 নম্বৰ আহিব বা 20 নম্বৰ আহিব কিছু কেটেগৰীত গতিকে ভাবিলে এটা খুব ইম্পৰ্টেণ্ট চিলেবাছ এখন জনাব বিচাৰিছোঁ এই চিলেবাছৰ টপিকখিনি পঢ়িছা নাই আপুনি কমেণ্ট কৰিব গতিকে প্ৰথম কথা গড় যদি আপুনি গড় পঢ়া নাই গড় পঢ়িবলৈ মই অনুৰোধ জনাইছোঁ গড় খুব ইম্পৰ্টেণ্ট গড়ৰ ভিতৰত আছে স্বাভাৱিক সংখ্যাৰ গড় অযুগ্ম সংখ্যাৰ গড় ক্ৰমিক সংখ্যাৰ গড় আৰু স্বাভাৱিক বৰ্গৰ গড় আৰু তাৰ সমান্তৰালকৈ ঘনৰ গড় মই লিখি ৰাখিছোঁ সেয়ে তললৈ মোক কথাখিনি বুজাই দিছোঁ কাৰণ খুব ইম্পৰ্টেণ্ট চিলেবাছখন কৈ আছোঁ গতিকে পৰাপক্ষত চাবলৈ গ'লে এভাৰেজৰ বা গড়ৰ যিখিনি মেথছৰ টপিক সেইখিনি ফুলফিল কৰিব কাৰণ থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক অসম পুলিচৰ গড়ৰ প্ৰশ্ন আপুনি দেখিবলৈ পায় বা পাবই নেক্সট হৈছে শতাংশ বা পাৰ্চেণ্টেজৰ ভিতৰতে খুব ইম্পৰ্টেণ্ট টপিক হৈছে সেয়া হৈছে শতাংশৰ পৰা ভগ্নাংশলৈ অনুপাতৰ পৰা শতাংশলৈ আৰু ঠিক এদৰে শতাংশৰ পৰা ভগ্নাংশলৈ আকৌ শতাংশৰ পৰা অনুপাতলৈ খুব ইম্পৰ্টেণ্ট পইণ্ট এইখিনি আপুনি চাব নেক্সট হৈছে পৰিমিতিৰ ক্ষেত্ৰত ত্ৰিভুজ বৰ্গ আয়ত সমান্তৰিক ট্ৰেপেজইয়াম যিখিনি আয়তৰ কালি দিশ প্ৰস্থ সেইখিনি আপুনি জানে সেইখিনি অলপ পোনপটীয়াকৈ চাব কাৰণ এইখিনি খুব অহাৰ সম্ভাৱনা আছে যোৱাবাৰ থাৰ্ড গ্ৰেডতো আহিছে ফ'ৰ্থ গ্ৰেডতো আহিছে তাৰ সমান্তৰালকৈ অসম পুলিচতো আহিব অসম পুলিচৰ কেণ্ডিডেটে নাভাবিব যে এনেকুৱা প্ৰশ্ন নহয় এইবোৰ আহিবলৈ গৈ আছে আপোনালোকৰ ঠিক সেইটো অনুপাত সমানুপাতৰ বৰ্গানুপাত চাব ডুপ্লিকেট ত্ৰি ডুপ্লিকেট আপোনাৰ মিশ্ৰ অনুপাত লঘিষ্ঠ অনুপাত সেইখিনি চাব বীজগণিতৰ যিখিনি আছে বীজগণিতৰ টপিকখিনি নোচোৱাকৈ নাথাকিব গতিকে মুঠতে কথাখিনি আপুনি বুজিবলৈ চেষ্টা কৰিব মই খুব ইম্পৰ্টেণ্ট এখন চিলেবাছ দিবলৈ আপোনাক চেষ্টা কৰি আহিছোঁ আজিৰ ভিডিঅ'টোত তাৰপাছতে নেক্সট টপিক হৈছে নেক্সট টপিকৰ আপোনালোকে প্ৰস্তুতি চলাইছেনে জনাব সেয়া হৈছে সময় দূৰত্ব দ্ৰুতি লাভ লোকচান ঘড়ী সৰলীকৰণ আৰু লগতে আছে মাথা আৰু ভৰি যিটো আমাৰ হেড এণ্ড লেগৰ হিচাপ কৰিবলৈ আহে তেনেকুৱা প্ৰশ্ন আপুনি দেখিবলৈ পাব তাৰপাছত আহিব কোডিং এণ্ড ডিকোডিং এলফাবেট চিৰিজ মিলাই ABCD যিখিনি কোডিং ডিকোডিং আছে তেনেদৰে অলপ ৰিজনিং মেথছ হৈ আছে মনত ৰাখিব তাৰপাছতে সংখ্যাৰ প্ৰণালী আছে তাৰপাছতে পূৰণ পদ্ধতি লসাগু গসাগু বা LCM HCF বা সম্ভাৱিতা গুণোত্তৰ প্ৰগতি লুডু ডাইচ ঠিক সেইখিনি আপোনালোকে জানে বয়স তাৰপৰা যিটো ব্লাড ৰিলেশ্যন কেলেণ্ডাৰ এনেকুৱা প্ৰশ্ন আপুনি দেখিবলৈ পাব মই আজি আপোনাক এটা টপিক দিলোঁ এই সময়তে 20টা টপিক আপোনাক দেখুৱালোঁ 20টা টপিকৰ ভিতৰত যদি আপোনালোকে 20টা টপিক কমন আহি যায় আপুনি 20 নম্বৰ নিশ্চয় লাভ কৰিব কাৰণ এইখিনি খুব ইম্পৰ্টেণ্ট চিলেবাছ এই চিলেবাছখন খুব ইম্পৰ্টেণ্ট দিছোঁ মই কাৰণ এইখন চিলেবাছ আপোনালোকে ফ'ল' কৰিব বুলি আশা ৰাখিছোঁ কাৰণ খুব ইম্পৰ্টেণ্ট পইণ্ট ইয়াত কেইটামান ৰিজনিঙো এড হৈ আছে ৰিজনিং বেছি এড হোৱা নাই মাত্ৰ মেথছে এড হৈ আছে ৰিজনিং যদি এড হোৱা নাই আপুনি পঢ়িবলৈ চেষ্টা কৰিব মই জাষ্ট 20টা টপিক দেখালোঁ গতিকে 20টা টপিক পঢ়িলেই নহ'ব আপুনি 20টা টপিক ভালদৰে নিজে বুজিব লাগিব লগতে 20টা টপিকৰ উপৰিও আপুনি নিজে পঢ়িব লাগিব মই হিচাপে গাইড হিচাপে আপোনাক 20টা টপিক দাঙি ধৰিলোঁ গতিকে খুব ইম্পৰ্টেণ্ট টপিক এভাৰেজ বীজগণিত লসাগু গসাগু এইবোৰ আহি গৈছে APSCটো আহিছে কোডিং ডিকোডিং APSCটো আহিছে যোৱাবাৰ হেড এণ্ড লেগ APSCটো আহিছে আৰু মই APSC এইভাবে কৈ আছোঁ কাৰণ পৰীক্ষাৰ পেটাৰ্ণটো APSC নহ'লেও পৰীক্ষাৰ যিটো পেটাৰ্ণটো ইউজ কৰা কথা আছিল কিন্তু পৰীক্ষাৰ পেটাৰ্ণটো কেনচেল কৰা হ'ল বা পৰীক্ষাৰ যিটো পদ্ধতি আছিলে পদ্ধতিটো উঠাই দিয়া হ'ল কিন্তু APSCৰ 3টা 4টা 5টা আপুনি ষ্টেপ ৱাইজ মাৰ্ক কুৱেশ্যন দেখিবলৈ পাব এবাৰ থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক কাৰণ আগতো আহিছে APSC ডিজাইনৰ ধৰক আমাৰ যেনে APSC ডিজাইন বুলি ক'লে আপুনি বহুতে বুজি নাপাব কেনেকুৱা আমাৰ ষ্টেপ ৱাইজ ধৰক এতিয়া আমাৰ এনেদৰে আহিব অৰুণোদয় জোনাকী
বা এনেদৰে আপোনাৰ ষ্টেপ ৱাইজ আহিব যে প্ৰথম কোনখন তেনেদৰে সজাব লাগে, প্ৰথম কোনখন, দ্বিতীয় কোনখন, তৃতীয় কোনখন, তেনেদৰে স্পষ্টকৈ সজাব লাগে বা চন তাৰিখবোৰ স্পষ্টকৈ সজাব লাগে। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামীৰ জন্মতিথিবোৰ বা চিৰিয়েলি তেনেদৰে সজাই দেখাব লাগে, কোনটো কাৰেক্ট এনচাৰ মাল্টিপল চইচত বিচাৰি উলিয়াব লাগে। সেইখিনি হৈছে ষ্টেপ ৱাইজ প্ৰশ্ন। গতিকে এনেকুৱা প্ৰশ্ন আমি দেখিবলৈ পাব 3-4টা। আৰু লগতে কাৰেণ্ট ৰেফাৰেঞ্চ নোচোৱাকৈ নাথাকিব। কাৰেণ্ট ৰেফাৰেঞ্চ এনেকুৱা এটা টপিক আপুনি পৰীক্ষাৰ আগদিনালৈকে বা আপুনি পৰীক্ষা এসপ্তাহলৈকে আপুনি কাৰেণ্ট ৰেফাৰেঞ্চৰ লগত জড়িত থাকিব লাগিব। খুব ইম্পৰ্টেণ্ট কথা কৈ আছোঁ। ঠিক আছে, মেথছৰ কথা গম পালে। আৰু জিকেখিনি কথা মনত ৰাখিব, জিকেখিনি খুব ইম্পৰ্টেণ্ট। আৰু জিকে ক্ষেত্ৰত মই ৰিকমেণ্ড দিছোঁ আপোনালোকে নিজৰ কিতাপখিনি কেইখনমান কিনক। কিতাপ কিনিব নোৱাৰিলে ইউটিউবত ভাল ভাল ভিডিঅ' আছে, চাৰ্চ কৰি চাবলৈ কৈছোঁ। আগৰ ভিডিঅ'ত বহুতে চাইছে, ভাল ৰিজাল্ট লাভ কৰিছে। গতিকে তেনেদৰে পঢ়িবলৈ চেষ্টা কৰক, ভাল ফলাফল লাভ কৰিব। আৰু মেথছৰ যিখিনি টপিক কৰে, টপিকখিনি সুন্দৰকৈ আপোনালোকে আজিৰ পৰা যদি এই কোৰ্চখিনি কমপ্লিট কৰা নাই, কোৰ্চটো ক্লিয়াৰ কৰিবলৈ আপুনি কি কৰে, মেথছটো কমপ্লিট আপোনালোকে ইউটিউবত চাৰ্চ কৰি ডাটাখিনি কালেক্ট কৰি পঢ়িবলৈ চেষ্টা কৰক। আৰু তেনেদৰে আপোনাৰ ৰিভাইছো হ'ব, কমপ্লিট আপোনালোকে জনাও হ'ব, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰি আছে ভিডিঅ'টোৰ যোগেদি। গতিকে সেইখিনি বৰ বিশেষ কথা নকওঁ, গতিকে খুব ইম্পৰ্টেণ্ট টপিক এটাৰ কথা আলোচনা কৰিব পাৰিলোঁ আমি। গতিকে সেইখিনি আপোনালোকে কথাখিনি বুজি পাইছে যে আপোনালোকৰ পঢ়িলেই নহ'ব, যিমানটো পাৰে আপুনি নিজে নলেজ গোটাবই লাগিব। কাৰণ পৰীক্ষাৰ সন্দৰ্ভত ওচৰ চাপিছে, কিন্তু মনত ৰাখিব পৰীক্ষা তুংগত উঠাবলৈ ৰেডি হ'বলৈ হ'ল, আপোনালোকৰ সময়টো ওচৰ চাপিছে, চবফালে মেনেজ কৰিব লাগিব। পৰীক্ষা ওচৰ চাপিছে, ঘৰ দুৱাৰ সমস্যা যেই নহওক, গতিকে সমস্যা একেষৰীয়াকৈ আপোনাৰ নিজৰ জীৱনটো আগুৱাই নিবলৈ পৰীক্ষাত বহিব লাগিব। আপোনাৰ সময় নিৰ্ধাৰণ কৰিব সেই দিনটোৱে, আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব সেই পেপাৰখনে। গতিকে ভালদৰে পৰীক্ষা পঢ়িবই লাগিব। আপুনি হাজাৰ নলেজেবল হওক, যদি পৰীক্ষা যদি আপোনাৰ শুদ্ধ হওক এটা উত্তৰ নহয়, গতিকে আপুনি হাজাৰ পঢ়িব অথলে যাব। গতিকে সময় অতি ওচৰ চাপিছে। গতিকে ভিডিঅ'টি শেষলৈকে চালে বাবে ধন্যবাদ। যিমানটো পাৰে এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ, চিলেবাছৰ ওপৰত ইনফৰমেশ্যন দিলোঁ। কাৰেণ্ট ৰেফাৰেঞ্চটো ৰেগুলাৰ চাব। আৰু কাৰেণ্ট ৰেফাৰেঞ্চৰ লগতে আপোনালোকৰ জনাব বিচাৰিছোঁ, কাৰেণ্ট ৰেফাৰেঞ্চ যিমানটো চাব তাৰ সমান্তৰালকৈ আপুনি জিকেখিনিকো গুৰুত্ব দিব। কাৰেণ্ট ৰেফাৰেঞ্চ আহিলে আপোনাৰ 8টা, 9টা, 10টা আহিব, তাতকৈ বেছি কেতিয়াও নাহে। আৰু অসম পুলিচো হ'ব পাৰে, থাৰ্ড গ্ৰেডো হ'ব, ফ'ৰ্থ গ্ৰেডো হ'ব পাৰে, 8টা, 9টা, তাতকৈ বেছি কেতিয়াও আহিব নোৱাৰে বা ক'লে সেই কাৰেণ্ট ৰেফাৰেঞ্চে ইমান টাচ নকৰে। তাৰ সমান্তৰালকৈ জিকে চাব, ৰিজনিং চাব, মেথছ চাব ক'লোৱেই। তাৰপৰা জিঅ'লজি, আমাৰ যিখিনি আমাৰ ছায়েন্সৰ টপিক হয় সেইখিনি চাব। আৰু লগতে ৰিকমেণ্ড দিছোঁ আপোনালোকৰ 8, 9, 10ৰ কিতাপ, হাই ছেকেণ্ডেৰী 12লৈকে যিখিনি কিতাপ সেইখিনি অলপ চাব। যিখিনি যদি আপুনি ইকনমিক্স যেনেদৰে ধৰক আমাৰ মাষ্টাৰ ডিগ্ৰী, বেচলাৰ ডিগ্ৰীত যিখিনি তেখেতে পঢ়ি গৈছে, তেখেতলোকো সেই আমাৰ যিখিনি স্নাতক পৰ্যায় বিশেষকৈ সেইখিনি কোৰ্চ আছে, এডুকেশ্যন আছে, ছ'চিয়লজি আছে, সেইখিনি টপিক অলপ নোচোৱাকৈ নাথাকিব। কাৰণ সেইখিনি খুব কামত অহা টপিক আছে। পলিটিকেল যিখিনি পাৰ্ট হয় অতি ইম্পৰ্টেণ্ট। আপোনাক প্ৰত্যেকবাৰে কৈছোঁ যে আপোনাৰ পঢ়া শুনা সদায় কৰি থাকিব লাগিব। গতিকে পঢ়ি থাকিলে নহ'ব, আপুনি যিমান সিমান ৰিভাইজো কৰি থাকিব লাগিব। যদি সদায় পঢ়ি গৈ থাকে, ৰিভাইজ কেতিয়া কৰিব? গতিকে পৰীক্ষাৰ সময় ওচৰ চাপিলেও নাচাপিলেও, কাৰণ কিছু থাৰ্ড গ্ৰেডৰ কেণ্ডিডেটসকলে পৰীক্ষাৰ ওচৰ চাপিলেও ফ'ৰ্থ গ্ৰেডৰ কেণ্ডিডেট যথেষ্টখিনি বাকী আছে, বা অসম পুলিচৰ পৰীক্ষাটো যথেষ্ট বাকী আছে। তেখেতলোকৰ অনবৰতে প্ৰস্তুতি চলাই থকাৰ লগতে আপোনাক কি কৰিব লাগে, মাজে সময়ে ৰিভাইজো কৰি থাকিব, তেতিয়া প্ৰব্লেম নাই। আৰু যিখিনি থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেখেতলোকে ৰিভাইজ কৰিবৰ সময় হ'ল। যি পালে যি ল'লে সেইটো কথা নহয়। গতিকে ৰিভাইজটো খুব ইম্পৰ্টেণ্ট। কাৰণ এনে নহয় যে আপোনালোকে যিকে এনেকুৱা এটা টপিক বা আপুনি এনেকুৱা এটা টপিকত সোমাই আছে, যিটো টপিকত আপোনালোকে ক'ব নোৱাৰে যে মোৰ ফিনিচিং, মোৰ এডিআৰই থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ পঢ়ি ক্লিয়াৰ আৰু পঢ়িবলগীয়া নাই। আপুনি কেতিয়াও লিখি দিব নোৱাৰে বা আপুনি কেতিয়াও ক'ব নোৱাৰে। আজি আপুনি ৰামায়ণ মহাভাৰত পঢ়ি শেষ কৰি দিব, কিন্তু আপোনালোকে এডিআৰই থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰে। কাৰণ এদিনাতকৈ সিদিনা জিকে পৰিমাণ বাঢ়ি আছে। এতিয়া অলিম্পিকৰ পৰিমাণ বাঢ়ি গ'ল, অলিম্পিক হৈ গ'ল, জিকে বাঢ়ি গ'ল 1 নম্বৰ। নেক্সট কাৰেণ্ট ৰেফাৰেঞ্চ, আৰু নতুনকৈ অসমত বিভিন্ন আপডেট আহিছে, তাতো কাৰেণ্ট ৰেফাৰেঞ্চ বাঢ়ি গৈছে। গতিকে চাওকচোন, এদিনাতকৈ সিদিনা জিকে বাঢ়ি গৈছে, এদিনাতকৈ সিদিনা পঢ়াৰ পৰিমাণ বাঢ়ি গৈ আছে। গতিকে ভাবক আপোনালোকে, এনেকুৱা টপিক নহয়, শেষ নহয়। গতিকে সেইবাবে অনুৰোধ জনাইছোঁ। গতিকে চাকৰি পোৱা নোপোৱাৰ পিছৰ কথা, নিজে চেষ্টা লাগি থাকিব লাগিব। লাগি থাকিলে মাগি নাখায় বুলি কোৱা হয়। গতিকে সেইবাবে লাগি থাকিবই লাগিব। চাকৰি পোৱা সেইবোৰ পিছৰ কথা মাথা মাৰি লাভ নাই। আপোনাৰ উদ্দেশ্য ভালদৰে পঢ়া আৰু এটা সুন্দৰকৈ পৰীক্ষাটো ক্লিয়াৰ কৰি থৈ অহা, ৰিজাল্টৰ বাবে অপেক্ষা পিছত, সেইটো কথা জনাব বিচাৰিলোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু পৰাপক্ষত যিমানটো পাৰে সিমানটো নলেজ দিবলৈ চেষ্টা কৰিছোঁ। মোৰ ইমান নলেজ নাই, জাষ্ট মই আপোনাক এটা ইনফৰমেশ্যন দিব বিচাৰিলোঁ। ধন্যবাদ।